নমস্কাৰ সকলোকে। ৰাতিপুৱা ভাগত বিহুৰ দিনা আমি সকলোৱে চাহ জলপান ৰেডি কৰি ল'লোঁ আৰু ভেলাঘৰৰ সন্মুখত আমি সকলোৱে এনেকৈ মিলি পিনে চাহ জলপান খাওঁ। সকলোৱে চাহ জলপান খালোঁ আৰু জা-জুলি তিনিজনী আকৌ ফটো একপি উঠি ল'লোঁ দেই। ফটো নুঠিলে হ'ব জানো? তাৰপিছত আমি ঘৰত এসাঁজ খাই পিনে জেঠাই ঘৰলৈ বুলি বৰহাটলৈ আহিলোঁ। আহোঁতে মা ঘৰতো সোমাই যাম, যিহেতু জেঠাই গাটো অলপ বেয়া, সেইকাৰণে ভাবিলোঁ এতিয়াই সোমাই যাওঁ আৰু। আপোনালোকৰ বাৰু বিহু কেনেকুৱা গৈছে জনাবচোন। আমাৰ বাৰু কালি ভোজ ভালেই হ'ল। ৰাতিপুৱা এসাঁজ খাই ইয়ালৈ জেঠাই ঘৰলৈ এতিয়া গুচি আহিছোঁ আৰু, যিহেতু খৰধৰ হাজবেণ্ডৰ ছুটি নাই। সেয়ে আৰু আহি পিনে জেঠাই ঘৰ পাইছোঁহি। পাই পিনে প্ৰথমতে আমি জেঠাই ঘৰত চাহ জলপান খাই মেলি মাজু দাদাৰ ঘৰত গ'লোঁ। আহি পিনে আকৌ দেখিছোঁ যে ডাঙৰ দাদাই আৰু সৰু দাদাই একেবাৰে মিলি গাহৰি মাংস আৰু মাছ ফ্ৰাই কৰি আছে। তেখেতলোক আকৌ বনোৱাত বৰ ভাল দেই, ইমান হেঁপাহেৰে বনাই আছে, সেয়া দেখিয়ে ভাল লাগে। জেঠাইজনী এনেই বাৰু গোটেই গা বিষ হৈছে, যিহেতু তেখেতৰ বয়স হৈ গ'ল, 85 মান হৈছেতো। আমাৰ গোটেই কেইজনতকৈ সেই জেঠাই ডাঙৰ হয়। সেইকাৰণে আৰু আমি ঘৰৰ মানুহ যোৱাৰ কাৰণে জেঠাই যে কিমান ভাল পাইছে। সেই আৰু জেঠাই ঘৰত সেই আৰু খোৱা বোৱা কৰাৰ পিছত সেই সন্ধিয়া সময়ত ঘৰত সোমাই যাওঁ বুলি উভতিলোঁ। এয়া চাওকচোন নামৰূপৰ ক্লক টাৱাৰটো দেখিবলৈ কিমান ধুনীয়া লাগিছে হয়নে? ঘৰত আহি এনেকৈ একো খোৱা বোৱা নকৰিলোঁ আৰু, চাহ একাপ খাব গৈছিলোঁ, মন নগ'লে ভাত খাই আহিলোঁ যে মাহঁতে কিবা কিবি বান্ধি দিলে। এয়া আৰু ঘৰ আহি পালোহি দেই ডিগবৈ। থেংক ইউ।